সকলোৰে যাতে আমাৰ ভাগৱত ভ্ৰমণত আপোনাৰ আজি বহুত মানে শুভ হেৰি লক্ষণ বুলি আমি ভাবি লৈছোঁ। বিশেষকৈ আমাৰ যি শততম বৰ্ষৰ আজিৰ পৰা আৰম্ভ হৈছে। আজি 18 তাৰিখৰ পৰা আমাৰ 7দিনীয়া কাৰ্যসূচীয়ে আমাৰ আৰম্ভ হৈছে। এতিয়া আমাৰ ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী চলি আছে। এই 9 নম্বৰ কাৰ্যসূচী আমি দিহিঙীয়া গাঁও প্ৰথম বনামঘৰৰ পৰা আৰম্ভ কৰি চাংমাবাৰী হৈ আপোনাৰ বাখৰ বেঙেনা হৈ বেদবেচুক হৈ আমি আকৌ বৰনামঘৰ উপস্থিত হ'ম। আৰু আপোনাৰ এই 7দিনীয়া কাৰ্যসূচীত আমাৰ আউনতি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ গোস্বামী ডেকাৰ সত্ৰাধিকাৰ আমাৰ 6 বজাৰ পৰা মানে তেওঁ মানে উপস্থিত হ'ব। আৰু আমাৰ লগতে আমাৰ স্মৃতি গ্ৰন্থৰ উন্মোচনৰ কাৰ্যসূচী আছে। এই 20 তাৰিখৰ দিনা আমাৰ স্মৃতি গ্ৰন্থৰ কাৰ্যসূচী আৰম্ভ হ'ব আমাৰ 6 বজাত। ইতিমধ্যে আমাৰ কেইবাটাও কাৰ্যসূচী সমাপন হৈছে। এতিয়া আমি আমাৰ বৰনামঘৰৰ বিভিন্ন কাৰ্যসূচীৰ লগত সংগতি ৰাখি এতিয়া ভাগৱত ভ্ৰমণ চলি আছে। ভাগৱত ভ্ৰমণ আমি নামঘৰৰ পৰা আৰম্ভ কৰিছোঁ। আৰম্ভ কৰি এতিয়া আমাৰ চাংমাইবাৰী বাখৰ বেঙেনা হৈ পুনৰ আমি নামঘৰত উপস্থিত হওঁ। আৰু ইয়াৰ কাৰণে ইয়াৰ মূল কথাটোৱে হ'ল যে আমি আধ্যাত্মিক দিশত গুৰুত্ব দিবৰ সময় হৈছে। গতিকে পৰিৱেশৰ লগত সংগতি ৰাখি আমি এই কথাটো অধিক গুৰুত্ব দিছোঁ যাতে ভৱিষ্যত প্ৰজন্মই আৰু অধিক মানে ভাল হয়, আধ্যাত্মিক দিশত আগবাঢ়িব পাৰে, তাৰ লগতে নিজৰ জীৱনৰো উন্নতি হ'ব। এইবোৰ কামনা কৰিয়ে আমি এই কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ। লগতে স্মৃতি গ্ৰন্থ এখন প্ৰকাশ কৰা হৈছে। স্মৃতি গ্ৰন্থখন 20 তাৰিখে উন্মোচন হ'ব। আৰু 7দিনীয়া কাৰ্যসূচী, 7দিনীয়া আজি প্ৰথম দিন, 7দিনীয়া কাৰ্যসূচী 2খনকৈ ভাওনাও প্ৰদৰ্শন হ'ব, ভাগৱত পাঠ হ'ব, ইয়াৰ ব্যাখ্যা হ'ব। এয়াই আমাৰ এইবিলাকে আমাৰ কাৰ্যসূচী। এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান কৰিছে। আধ্যাত্মিক পৰিৱেশ বিৰাজমান কৰিছে। আমাৰ মূল উদ্দেশ্যটোৱে হ'ল যে আমাৰ অঞ্চলবিলাকত আধ্যাত্মিক পৰিৱেশ বিৰাজমান হওক, যাতে সমাজৰ বিভিন্ন উচ্ছৃংখল পৰিৱেশবোৰ নাইকিয়া হওক, এয়া আমি কামনা কৰিছোঁ। ইয়াত কিমান ভক্তপ্ৰাণ ৰাইজ গোট খাইছে? ইয়াত প্ৰায় এতিয়া আজি প্ৰথম কাৰ্যসূচীৰ কাৰণে অলপ কমি আছে, হ'লেও আমি এতিয়া ভাগৱত ভ্ৰমণত প্ৰায় 200 মানুহে আমি ভাগৱত ভ্ৰমণ কৰি আছোঁ। আৰু বতৰো বেয়াৰ কাৰণে অলপ অসুবিধা এটা হ'ল, ঠাণ্ডাও হৈছে বৰষুণ পৰিলে। যেই নহওক কাইলৈৰ পৰা আমি আশা কৰিছোঁ বতৰ ভাল হ'ব। লগতে আমাৰ
সকলো কাৰ্যসূচী আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰিম। ঠিক আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।